মৰঙীৰ দৈগ্ৰং নদীৰ কাষৰীয়া অঞ্চল আৰু নুমলীগড়ৰ দেওপাহাৰলৈ ভাবুকি কঢ়িয়াই আনিছে একাংশ কাণ্ডজ্ঞানহীন লোকে। বিভিন্ন আৱৰ্জনা পেলাই অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে একাংশ লোকে। দৈগ্ৰঙৰ অঞ্চলটোত শোধনাগাৰৰ পৰা ওলোৱা আৱৰ্জনাই সৃষ্টি কৰিছে ফুটিগোন্ধময় অৱস্থাৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লেতেৰা পৰিৱেশৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। দুটা দিনৰ ভিতৰত আৱৰ্জনাসমূহ আঁতৰোৱাৰ দাবী উত্থাপন কৰিছে মৰঙী আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰশাসনক স্মাৰক পত্ৰও প্ৰদান কৰিছে ছাত্ৰ সন্থাই। আজি আমি মৰঙী আঞ্চলিক ছাত্ৰ সন্থাই মৰঙী ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে গোলাঘাট জিলা আয়ুক্ত মহোদয়লৈ আমি আৱৰ্জনা নিষ্কাশনৰ সুব্যৱস্থা কৰাৰ লগতে যিসমূহ আচলতে আৱৰ্জনা ৰাজহুৱা স্থানত সিঁচৰিত কৰিছে, আমাৰ নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়াত যিসমূহ বেচিং প্লেন ইয়াত বহিছে, সেই বেচিং প্লেনে আচলতে যিসমূহ তেখেতসকলৰ অলাগতিয়াল যিবোৰ বস্তু, চিমেণ্টৰ যিসমূহ প্লাষ্টিক বেগ, সেই বেগসমূহ আচলতে আমাৰ এই বৃহত্তৰ মৰঙী মৌজাটোত আচলতে অঞ্চলটোত সিঁচৰিত কৰিছে। আপোনালোকে দেখিবলৈ পাব দৈগুং দলঙৰ নিচেই কাষতে আৰু আমাৰ বিশেষকৈ ঐতিহাসিক স্থান বন্যজীৱৰ বিচৰণস্থলীৰ দেওপাহাৰ, এটা সৌন্দৰ্যময় পৰিৱেশ, তাত তেখেতসকলে এই অলাগতিয়াল দ্ৰব্যসমূহ নি পেলাই একদম প্ৰদূষণৰ সৃষ্টি কৰিছে। তাত গোন্ধত মানুহ থাকিব নোৱাৰে। যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আচলতে স্বচ্ছ ভাৰত অভিযানৰ কথা কয়, মুখ্যমন্ত্ৰীয়ে স্বচ্ছতাৰ ওপৰত কথা কয়, সেই সমূহ ৰাজহুৱা চৰকাৰী আচলতে নীতি নিয়ম ভৰিৰে মোহাৰি পেলাই এই বেচিং প্লেনসমূহে যিটো কাৰ্য কৰিছে, আমি আচলতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।